আপুনি যদি নাজানে এইটো কি আপুনি যে আজি কেইদিনমানৰ আগতে আপুনি নিজৰ ফেসবুক হ্যান্ডেলত যে লিখিছিলে এই কথাবিলাক কোনে লিখিছিলে আপুনি লিখিছিলে না নাই আপোনাৰ জেৰক্স কপিটোৱে লিখিছিলে কোনে লিখিছিলে এই কথাবিলাক আপুনি নিজে ক'ব যে থাইল্যান্ডৰ এটা কোম্পানীয়ে অসমত গাহৰি ফাৰ্ম কৰিব খুজিছে সেই খবৰ আপুনি অসমৰ ৰাইজক জনাব তাৰ পাছত এতিয়া যেতিয়া ৰাইজে প্ৰতিবাদ কৰিছে যেতিয়া আমি প্ৰতিবাদ কৰিছো যে অসমৰ থলুৱা মানুহৰ হাতত থকা গাহৰি বজাৰখন থলুৱা মানুহৰ হাততে থাকিব লাগিব বুলি যেতিয়া আমি কলো যেতিয়া আমি প্ৰতিবাদ কৰিবলৈ সিদ্ধান্ত লৈছো তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ খিলুতি মাৰিছে আপুনি মানে ইলুতি খিলুতি আপুনি শীতল মাছ মানে আপুনি নিজে চাওক যে হিমন্ত বিশ্ব শৰ্মাই কালি সাংবাদিকক দিয়া উত্তৰ তেওঁ কৈছে যে অসমত বহিৰাগত বিদেশী কোম্পানীক গাহৰি বজাৰ দিয়া সম্পৰ্কত তেওঁ বুলি একো জ্ঞাতই নহয় তেওঁ একো নাজানে তেনেহলে এই কথাবিলাক আপোনালোকে চাওক ইয়াত লিখা হৈছে হিমন্ত বিশ্ব শৰ্মাই লিখিছে যে বিনিয়োগৰ প্ৰাণকেন্দ্ৰৰ ৰূপত উদ্ভাসিত অসম টকিঅত দিনটোৰ বাবে ব্যস্ততা সম্পূৰ্ণ কৰাৰ পাছত থাইল্যান্ডৰ আগশাৰীৰ কৃষি কোম্পানী চাৰুয়ান পোকফেন গ্ৰুপৰ অধ্যক্ষ আদিৰেক শ্ৰী প্ৰতাপকৰ সৈতে এটা ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰো হিমন্ত বিশ্ব শৰ্মাই কৈ আছে কোম্পানীটোৰ নেতৃত্ব বৰ্তমান গুৱাহাটীত আছে আৰু তেওঁলোকৰ ৰাজ্যখনত এক গাহৰি আৰু কুকুৰা পালন গোট স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে এইটো খবৰটো হিমন্ত বিশ্ব শৰ্মাই দিছে অসমৰ ৰাইজক অসমৰ থলুৱা খাদ্যাভাসৰ বিশ্ব বজাৰত প্ৰচাৰ আৰু সম্প্ৰসাৰণ এই পদক্ষেপৰ দ্বাৰা নিয়োজিত আমাৰ যুৱক যুৱতীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ উৎসাহ হ'ব কেবিনেট সতীৰ্থ শ্ৰী কৃষ্ণেন্দু পালৰ সৈতে দলটিৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হৈ আমি অহা মাহত এডভান্টেজ আসাম 2.0 সন্মিলনত তেওঁলোকৰ অংশগ্ৰহণ কামনাৰ কথা প্ৰকাশ কৰো সেই কথাখিনি হিমন্ত বিশ্ব শৰ্মাই নিজে উল্লেখ কৰিছে তাৰ পাছত সাংবাদিকে যেতিয়া প্ৰশ্ন সুধিলে তেওঁ বুলি এই বিষয়টো গমে নাপায় আপুনি যদি গমে নাপায় তেনেহলে এইবিলাক কিয় লিখিছিলে আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ পোনপটীয়া প্ৰশ্ন অসমৰ গাহৰি বজাৰখন যদি বহিৰাগত বিদেশী কোম্পানীক গতাই দিয়া সম্পৰ্কত যদি একো জ্ঞাতই নহয় তেনেহলে এই কথাবিলাক কোনে লিখিছিল ইয়াততো আপোনাৰ নামটো আছে যে হিমন্ত বিশ্ব শৰ্মা আপোনাৰ ফেসবুক হ্যান্ডেলত এই কথাবিলাক আমি পাইছো এনেকৈ আসলতে মানুহক কেতিয়াও ঠগিবলৈ যত্ন নকৰিব এতিয়া যেতিয়া আমি ৰাইজৰ বিপদৰ সময়ত ৰাইজে যেতিয়া আমাক কৈছে যে গাহৰি পালক সন্থাই যেতিয়া আমাক কৈছে যে আমাৰ বজাৰখন ইতিমধ্যে থাইল্যান্ডৰ কোম্পানীৰ হাতলৈ গুচি যাব সেই আশংকা কৰি আমি প্ৰতিবাদ কৰিছো আমাৰ লাখ লাখ অসমৰ ৰাইজে আসলে গাহৰি পোহ পালন কৰি তেওঁলোকে নিজৰ পৰিয়ালটো চলাই আছে চৰকাৰৰ সেই অৰুণোদয়ৰ কাৰণে বাট চাই থকা নাই আজি বহুত মানুহে আপোনালোকে জানে নিজৰ ঘৰত সৰু সুৰাকে হলেও গাহৰি ফাৰ্ম কৰিছে সেই টকাৰে নিজৰ ল'ৰা ছোৱালীক আপোনাৰ পঢ়ুৱাইছে বেমাৰত চিকিৎসা কৰাইছে গতিকে সেই বজাৰখন যদি থাইল্যান্ডৰ কোম্পানীৰ হাতত তুলি দিয়া হয় তেতিয়া হলে আমাৰ এই মানুহখিনিক পেটে ভাতে মৰা নহবনে সেই প্ৰশ্ন আমি উত্থাপন কৰিছিলো আৰু তেওঁ আমি যেতিয়া প্ৰতিবাদ কৰিবলৈ আগবাঢ়িছো আমি যোৱাকালিও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো আৰু এই প্ৰতিবাদক দেখি হিমন্ত বিশ্ব শৰ্মাই মানে ইলুতি খিলুতি মাৰি দিছে এতিয়া তেওঁ সেই খবৰ গমেই নাপায় বুলি কৈছে তেওঁ নিজে খবৰ দিলে আমাক তাৰ পাছত তেওঁ এতিয়া নজনা হৈ থাকিলে মানে প্ৰতিটো মুহূৰ্তত মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে তেওঁ কথা বতৰাবিলাক কৈ থাকে এতিয়া মানুহে আমাকহে বেয়া পাইছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে নাজানে আমিহে এনে বোলে মানুহক বিপথে পৰিচালিত কৰিছো আমিহে ৰাইজক বোলে মিছা কথা এটা বিয়পাই পিনি এতিয়া প্ৰতিবাদ মুখৰ কৰিছো সেই কথাটো হিমন্ত বিশ্ব শৰ্মাই কৈ আছে তেওঁ পুনৰ লিখিছে যে এই বহিৰাগত বিদেশী কোম্পানীটো গাহৰি বজাৰখন এৰি দিয়াক লৈ চৰকাৰে বোলে গমে নাপায় তেওঁ বোলে গমে নাপায় এটা একাংশ মানে আমাৰ নামটোই আহে যেহেতু আমি যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ এই ফেসবুক পোষ্টটো পালো তেতিয়া প্ৰথমতে আমি আসলতে আমাৰ যেটো বক্তব্য হেতু ৰাইজৰ মাজলৈ এৰি দিছিলো যে থাইল্যান্ডৰ যেটো কোম্পানী অসমত ফাৰ্ম কৰিবলৈ আহিছে এই কাৰ্যসূচী আমি তীব্ৰ বিৰোধিতা কৰো অসমৰ থলুৱা মানুহৰ বিৰুদ্ধে এই সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে এই প্ৰতিবাদ আমিয়ে কৰিছো গতিকে আমাক এতিয়া দুখাৰপ কৰিছে হিমন্ত বিশ্ব শৰ্মাই বোলে এইবিলাক বোলে একাংশ মানুহে মানুহক বিপথে পৰিচালিত কৰিবৰ কাৰণে তেনেকুৱা ধৰণে আসলতে বিয়পাইছে ভুৱা খবৰ বিয়পোৱা মানুহজন আপুনি নিজে অসমৰ ৰাইজক বিভ্ৰান্ত কৰিব বিভিন্ন সময়ত আপুনি তো এনেকুৱা মানুহ আপুনি মতাক মাইকি মতা কৰিব পৰা মানুহ আপুনি খসাক মিছা খসা কৰা মানুহ গতিকে আপোনাৰ কথাত আমি কেতিয়াও আসলতে কোনো কাৰণতে আপোনাৰ কথাত আমি কেতিয়াও পতিয়ন নাযাওঁ আপুনি হৈছে অসমৰ ইতিহাসৰ মুখ্যমন্ত্ৰী বিলাকৰ ভিতৰত আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি সেই কথাত অতি স্পষ্ট